নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ মাৰ্চ মাহৰ যোনবোৰ ভেকেঞ্চি আছে, সিকিউৰিটি গাৰ্ডে হওক বা আন ভেকেঞ্চিবোৰে হওক, সেইবোৰ আমি আলোচনা কৰিব গৈছোঁ। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব। আজি মাৰ্চ মাহৰ ভালেকেইটা ভেকেঞ্চি আছে, তাৰ লগতে সিকিউৰিটি গাৰ্ড আৰু আন কোম্পানী হওক, অফিচ ৰিচিপশ্যনিষ্ট, এইবোৰ ভেকেঞ্চিও পাই যাব। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। প্ৰাইভেট বেংক জব আছাম হৈ গ'ল, ইণ্টাৰভিউ ভালেকেইটা হৈ গ'ল, ভালেকেইটা বাকী আছে। এতিয়াও যদি লাষ্ট ডেট যোৱা নাই, এপ্লাই কৰক। আৰু এনেদৰে NCS মল শ্বপিং মলৰ ভেকেঞ্চি, প্ৰাইভেট বেংকে হওক, এইবোৰ ইণ্টাৰভিউ চলি যায়। সেইটো কাৰণে যাতে যেতিয়াই ৰেগুলাৰ ভিডিঅ' দিওঁ, ৰেগুলাৰ চাবলৈ চেষ্টা কৰে, যাতে এটা হ'লে এটা চাকৰি পাবলৈ সক্ষম হ'ব। তেতিয়া মাৰ্চ মাহৰ ভেকেঞ্চি সিকিউৰিটি গাৰ্ড, কোম্পানী জব, অফিচ ৰিচিপশ্যনিষ্ট, 10 পাছ 12 পাছ ডিগ্ৰী লেভেলৰ চাকৰি থাকে এইবোৰ। আৰু ফ্ৰী জব গোটেইবোৰ, ক'ত 1 টকাও দিব নালাগে। কণ্টেক্ট নম্বৰ দিয়া থাকে বা কিছুমানত ইমেইল ID দিয়া থাকে, সেনেদৰে কণ্টেক্ট কৰি ল'ব লাগে। আৰু প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে এখন চিটি হস্পিটেল, প্ৰি-মেড চিটি হস্পিটেল। এইখন আপোনাৰ হাতীগাঁৱত আছে। তাৰ পৰা সিকিউৰিটি গাৰ্ডৰ কাৰণে ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এটাই ভেকেঞ্চি আছে, এটা নে দুটা ভেকেঞ্চি, বেছি ভেকেঞ্চি নাই। চ' যিমান জল্দি পাৰে সিমান জল্দি এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড হয়। কোৱালিফিকেশ্যন সিকিউৰিটি গাৰ্ডৰ কাৰণে বৰ বেছি নালাগে, 10 পাছ মান হ'লে হ'ল, এলিজিবল হৈ যাব। তেতিয়া সিকিউৰিটি মনিটৰ আৰু এণ্ট্ৰি মেনেজমেণ্ট, মানে কোনোবাই যদি বিল্ডিংটোৰ হস্পিটেলৰ বিল্ডিঙত এণ্ট্ৰি কৰে, এণ্ট্ৰি মেনেজমেণ্টখিনি চাব লাগিব, লগতে ভিজিটৰ এছিষ্টেঞ্চখিনি চাব লাগিব। চেলাৰী এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড হিচাপে চেলাৰীটো পাব। চ' মেইল ID দিয়া হৈ আছে, লোকেশ্যন আপোনালোকৰ ভেটাপাৰা, হাতীগাঁও মেইন ৰোড। চ' 18 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। 18 মাৰ্চৰ ভিতৰত এপ্লাই কৰিলে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে, শ্বৰ্ট লিষ্টেড কৰাৰ পিছত আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব, ফোন কৰি বা ইমেইলৰ থ্ৰু। সেইটো কাৰণে সদায় ইমেইলটো যাতে চেক কৰি থাকে। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত, মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি ভিনায়ক TVS লিডিং অট'মোবাইল ডিলাৰশ্বিপ হয়। আৰু এইটো কাৰণে আপোনালোকৰ নগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, CC 4টা ভেকেঞ্চি, কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ। এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল। আৰু ৱৰ্কশ্বপ মেনেজাৰৰ কাৰণে 2টা ভেকেঞ্চি, অট'মোবাইল বেকগ্ৰাউণ্ড হ'ব লাগিব। শ্ব'ৰুম মেনেজাৰৰ কাৰণে 2টা পোষ্ট আছে, আৰু অট'মোবাইল বেকগ্ৰাউণ্ড হ'ব লাগিব। চেলছ এক্সিকিউটিভ 3টা আছে, 12 পাছ বা গ্ৰেজুৱেশ্যন। আৰু মৰিগাঁৱৰ কাৰণে একে আপোনালোকৰ ৱৰ্কশ্বপ মেনেজাৰ আৰু জেনেৰেল মেনেজাৰৰ কাৰণে অট'মোবাইল বেকগ্ৰাউণ্ড হ'ব লাগিব। এড কোঅৰ্ডিনেটৰ আছে। আৰু ৰিকুৱাৰমেণ্ট চবকেইটাৰ কাৰণে কোৱালিফিকেশ্যন কিন্তু আপোনালোকৰ গ্ৰেজুৱেশ্যন বুলি মেনশ্যন কৰা আছে। চ' ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ যদি আছে বা ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ, হিন্দী আৰু এছামিজ। চেলাৰী হ'ব লাগিব আছে নেগচিয়েবল। চ' ভিনেক আপোনালোকৰ যদি এপ্লাই কৰিব খোজে তেতিয়াহ'লে মেইল কৰক। ফোন নম্বৰ দি আছে, 18 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয়, আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি ফানি গ্ৰীণ ৰিচৰ্ট, আপোনালোকৰ কাজিৰঙাৰ পৰা আহিছে, ষ্ট'ৰ ইনচাৰ্জৰ ভেকেঞ্চি। সেইটো কাৰণে প্ৰুভেন এক্সপিৰিয়েঞ্চ হ'ব লাগিব ষ্ট'ৰ ইনচাৰ্জ, লগতে মেণ্ডেটৰী নলেজ, যেনেকুৱা ছফ্টৱেৰৰ ওপৰত নলেজ হ'ব লাগিব, IDS ছফ্টৱেৰ, লগতে ষ্ট্ৰং আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব ইনভেণ্টৰী মেনেজমেণ্ট আৰু ষ্টক কণ্ট্ৰল, লগতে MS Excel জানিব লাগিব। লগতে আপোনালোকৰ ৰ'ল আৰু ৰেছপনচিবিলিটিখিনি পঢ়ি ল'ব পাৰে। মেনেজ কৰিব লাগিব ডেইলি ষ্টক অপাৰেশ্যন আৰু ইনভেণ্টৰীখিনি চাব লাগিব। লগতে মেইনটেইন ষ্টক ৰেজিষ্টাৰ আৰু IDS ছফ্টৱেৰ এণ্ট্ৰিজ, লগতে এনচিঅ'ৰ কৰিব লাগিব যাতে টাইমলি মেটেৰিয়েলখিনি ইছ্যু হৈ আছে নে। লগতে মনিটৰ কৰিব লাগিব মিনিমাম ষ্টক লেভেল, আৰু ইনফৰ্ম কৰিব লাগিব মেনেজমেণ্টক। কণ্ডাক্ট কৰিব লাগিব ৰেগুলাৰ ফিজিকেল ষ্টক ভেৰিফিকেশ্যন। চ' তলত মেইল ID দিয়া হৈ আছে, 19 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয়, আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নে ভেকেঞ্চি বেষ্ট চিমেণ্টৰ ভেকেঞ্চি, চিমেণ্ট মেনুফেকচাৰিং কোম্পানী হয়, একাউণ্টছ এক্সিকিউটিভৰ ভেকেঞ্চি, দিছপুৰ গুৱাহাটী হেড অফিচৰ কাৰণে। আৰু এলিজিবল হ'বলৈ BCom বা MCom গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন উইথ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ হ'ব লাগিব, 2 to 3 years। মেনুফেকচাৰিং হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। লগতে আপোনালোকৰ গুড নলেজ হ'ব লাগিব টেলি, লগতে বেচিক নলেজ GST একাউণ্টছ আৰু ফাইনেন্সিয়েল ৰেকৰ্ডৰ হ'ব লাগিব। চেলাৰী 4.8 লাখ পাৰ এনাম।
প্ৰেফাৰেঞ্চ দিব যদি ইমিডিয়েট জইনিং কৰিব পাৰে মেইল আইডি দি আছে 20 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি BSc একাডেমিৰ ভেকেঞ্চি আপোনালোকৰ কাউন্সিলৰ বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ মেল ফিমেলৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লগতে গুড কম্পিউটাৰ নলেজ হ'ব লাগিব ৰিকুৱাৰমেণ্ট সো মেইল আইডি দিয়া হৈ আছে তলত 19 মাৰ্চৰ ভিতৰত এপ্লাই কৰক খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশ্যন কৰি দিব নাপাহৰিব নে ভেকেঞ্চি কেভিন কেয়াৰ প্ৰাইভেট লিমিটেডৰ পৰা ভেকেঞ্চি জব ওপেনিং লেভেলিং মেচিন অপাৰেটৰ ভেকেঞ্চি আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আহিছে এটা কাৰণে কোৱালিফিকেশ্যন ITI ফিটাৰ আৰু 2 to 5 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব লেভেলিং মেচিন অপাৰেশ্যনত কাম কৰা লগতে আপোনালোকৰ অপাৰেট আৰু মেইনটেইন কৰিব লাগিব লেভেলিং মেচিন এফিচিয়েণ্টলি লগতে এনচিয়ৰ কৰিব লাগিব হাই কোৱালিটি আউটপুট আৰু সেফটি ষ্টেণ্ডাৰ্ডখিনি মেইনটেইন হৈ আছে না নাই পাৰফৰ্ম কৰিব লাগিব ৰুটিন ইনস্পেকশ্যন আৰু মাইনৰ ট্ৰাবল শুটিং সো 25000 স্যালাৰি পাৰ মান্থ পাব মেইল আইডি দিয়া হৈছে 19 মাৰ্চৰ ভিতৰত এপ্লাই কৰক যদি ইন্টাৰেস্ট আৰু এলিজিবল হয় নে ভেকেঞ্চি ফ্লিপকাৰ্ট ভেকেঞ্চি ৰিক্ৰুটাৰ ভেকেঞ্চি অনাপুৰ উলুবাৰী লখৰা আৰু শান্তিপুৰ আৰু বেলতলাৰ ভেকেঞ্চি সো ৰিক্ৰুট কৰিব লাগিব যোনবোৰ ডেলিভাৰী বয়জ থাকে সেইবোৰে আপোনালোকৰ ৰিক্ৰুট কৰিব লাগে স্যালাৰি আপোনাক এক্সপেক্ট কৰিব পাৰে 15 16 বা 17000 নেট স্যালাৰি কাটিকুটি যোনটো হাতত পাব আৰু কেণ্ডিডেট সোৰ্সিং কৰিব লাগিব ফিল্ড হায়াৰিং বাল্ক হায়াৰিং ৰেফাৰেল জব পৰ্টেলছ আৰু মেনেজ কৰিব লাগিব এণ্ড টু এণ্ড ৰিক্ৰুটমেণ্ট প্ৰসেছ লগতে গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব সো মেইল আইডি দিয়া হৈছে 20 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম এই ভেকেঞ্চি ষ্টাৰ মাইণ্ড ডাটা সিস্টেম প্ৰাইভেট লিমিটেড টেলিকলাৰ ইন হাউচৰ কাৰণে ভেকেঞ্চি গুৱাহাটী আসাম ফুল টাইম পাৰ্ট টাইম দুটাই পাৰিব আৰু এটা আপোনালোকৰ মেকিং আউটবাউণ্ড কল টু পটেনশিয়েল কাষ্টমাৰ ক্লায়েণ্ট লগতে প্ৰভাইড কৰিব লাগিব একুৰেট ইনফৰমেশ্যন আৰু এড্ৰেছিং কুৱেৰিজ মেইনটেইন কল ৰেকৰ্ড আৰু আপডেট কৰিব লাগিব ইণ্টাৰনেল চিষ্টেমত লগতে আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল ইন ইংলিছ ফ্ৰেছাৰ্ছ ৱেলকাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব সো মেইল আইডি দিয়া হৈছে 18 মাৰ্চৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় নে ভেকেঞ্চি মেডিচিটি গুৱাহাটী ক্লিনিক আৰু ডায়েগনষ্টিকৰ পৰা ভেকেঞ্চি কল চেণ্টাৰ এক্সিকিউটিভ আৰু ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি এইটো কাৰণে কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই কিন্তু আমাৰ মতে গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰি দিব পাৰিব গুড কমিউনিকেশ্যন স্কিল আৰু প্লেজেণ্ট পাৰ্চনেলিটি হ'ব লাগিব মেইল আইডি দিয়া হৈ আছে ফোন নম্বৰ দিয়া হৈ আছে 18 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি বাহেটা চাৰিআলি ৰামানুজন পাব্লিক স্কুলৰ ভেকেঞ্চি শিক্ষকৰ ভেকেঞ্চি TGD সায়েন্স TGD হিন্দী স্পৰ্টছ টিচাৰ আৰু মাদাৰ টিচাৰ মন্টেছৰী ট্ৰেইন DLS কৰা হ'ব লাগিব কিবৰ্ড গিটাৰ টিচাৰ ৰিকুৱাৰমেণ্ট ৱেল ফাৰ্ষ্ট ইন ৰিটেন আৰু স্পকেন ইংলিছ লগতে স্যালাৰি এটা ভাল হ'ব ট্ৰান্সপৰ্টেশ্যন প্ৰভাইড কৰাব জালুকবাৰীৰ পৰা মেইল আইডি ফোন নম্বৰ গোটেইখিনি দিয়া আছে 20 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আশা কৰিছোঁ ভিডিঅ' যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব আমাৰ ভিডিঅ' আগলৈ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ জইন কৰিবলৈ নাপাহৰিব লিংকবোৰ ডেছক্ৰিপশ্যনত পাই যাব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত